নমস্কাৰ ৰাস্তাত গৈ থাকোতে এটা স্পষ্টকৈ কথা ক'ব বিচাৰো আপোনালোকক যোৱাকালি পাইছিলো কল্পনা ৰাজবংশী বাইদেউৰ এটা ভিডিঅ' যেটো ভিডিঅ' তেখেতে দিয়াচোন ভিডিঅ'টো লগোৱাচোন তেখেতে এনেকুৱা ধৰণে মোক কথাখিনি ক'লে যিখিনি কথাই মোক বহুত বেয়াকৈ আঘাত দিলে কিয়নো মই আনক কোনো দিনে সমালোচনা নকৰো কেতিয়াও কৰা নাই আৰু কোনো দিনে নকৰো তাতকৈ ডাঙৰ কথা তেওঁলোকে আমাৰ ঘৰলে আমাৰ যেতিয়া প্ৰথম ঘৰটো টিং লগাইছো সেইদিনাখন মনোজ ভাই আৰু জুনমণি কস্তুৰী লগতে কল্পনা বাইদেউ আৰু তেখেতৰ ভাই সম্বন্ধীয় এজন দাদা তেওঁলোক গৈছিলে আৰু তেওঁ মোক কৈছে যে দেৱলতাৰ ঘৰত মানুহ গলে মদ খুৱায় সেয়া এটা কথা আজি উল্লেখ কৰিছে আৰু তেওঁলোকে মোক মানে পাছিঘাট পাৰ হৈ ফোন কৰিছে মনোজে ফোন কৰিলে যে দেব আমি এনেকে তেনেকে আহিছো তোমালোকৰ ঘৰলে মই একদম সুখী আহক আৰু হয় এটা কথা আমাৰ ঘৰত মানে তেতিয়া যে টিংখিনি লগাইছো আমাৰ তেওঁলোকক ভালকে বহিব দিবলৈও উপায় নাছিলে মই জুইকুৰা জ্বলাই কাখতে তাতে পিৰা পাৰি দিলো আৰু তেওঁলোকক সুধিলো ভাত মানে বলনে বইলাৰ এটা কিনি আনি থৈছে তেওঁলোকে খাব বুলি তাৰপিছত আমি ভাত নাখাওঁ তোমাক অসুবিধা দিবলৈ বেয়া লাগিলে কষ্ট দিবলৈ সেয়েহে আমি ভাত খাই আহিছো আৰু তুমি নালাগে দিয়া তাৰপাছত বনাবৰ কাৰণে তাৰপৰা মই কি কৰিলো আপোনাৰ চাহ দিলো চাহ দিয়াৰ পাছতে সুধিলো আপোনালোকে সাজ পানী খাবনে যেহেতু আমাৰ টিং লগোৱা হ'ব বুলি মই সাজ পানী বনাই ৰাখিছিলো আৰু ভাল শুভ দিন এটাত আপোনালোকে ভগৱান হৈ আহিছে আমাৰ ঘৰলৈ তেওঁলোকক ইমান ধুনীয়াকৈ সন্মান কৰিছো যেনেকৈ সেৱা ভক্তি কৰিব লাগে যেনেকৈ ব্যৱহাৰ কৰিব লাগে তেওঁলোকক ইমান মৰমত আমাৰ ঘৰখনত মই ৰাখিছো হয়তো তেওঁলোকে নিজে অনুমান কৰিছে নে নাই কৰা নাজানো তাৰ পাছতে আজি বহুত দিনেই হ'ল আৰু 3টামান বজাত নে 2টামান বজাত এনেকুৱা সময়ত আহি পাইছিলে ঠাণ্ডা দিনৰ কথা 2 ঘণ্টামান আছে তাৰ পাছত তেওঁলোকে যাব ওলাইছে আৰু মই সেইদিনাখন নগাঁৱত যোনদিনাখনৰ পৰা আহিছো নগাঁৱত অহাৰ পাছত মানে মোৰ কমেন্ট বক্সটো খুলিব নোৱাৰা অৱস্থা ইমান মানুহে অশান্তি কৰিছে সেইকেদিন বাইৰৰ বেমাৰ তই নগাঁৱত ইটো ঘৰত খাইছহি সিটো ঘৰত খাই ফুৰিছ ইটো ঘৰত খাই ফুৰিছ কিন্তু তাৰে আৰু কিছুমানে আকৌ অশ্লীল মানে যিবোৰ কমেন্ট দিয়ে যে সেইখিনিও কিন্তু নগাঁৱৰ কেটামান দেই সেইখিনি নহয় কেটামান একদম অশ্লীলতাৰ কমেন্টৰে মানে এই যে হেৰিবোৰ দিয়ে ইমজিবোৰ দিয়ে বেঙেনা পৰ্যন্ত মানে ইমজি দিছে মই চাইছো তেওঁলোক মানে নগাঁৱৰ ওলাইছে তাৰ 4-5 দিন মানৰ পাছত আৰু মই বাহেতৰ ঘৰ যেতিয়া মোৰ বাইভিন্দৰ ঘৰত আছিলো তেতিয়া মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলো যে নগাঁৱৰ দেচোন পাপা মোবাইলটো নগাঁৱৰ থকা দেখি এছামে মোক হিংসাত জ্বলি পকি মৰিছে নগাঁৱত থকা এছামে বুলি তাত মই মানে ভিডিঅ'টো প্ৰস্তুত কৰিছিলো তাত মই নগাঁৱৰ মানুহসকল বুলি কোনোদিনাই কোৱা নাই কিয় কম আপোনালোকে এটা কথা কওকচোন মনে প্ৰাণে নগাঁৱৰ মানুহখিনিক ভাল পাইছো যোৱা বছৰ গৰম বন্ধত গৈছো এই বছৰ গৰম বন্ধত গৈছো আৰু বাইৰ লগত যেহেতু এটা ধুনীয়া সম্পৰ্ক আমাৰ গঢ় লৈ উঠিলে লগতে নগাঁৱৰ প্ৰত্যেকটো ভিডিঅ'তে কওঁ যে নগাঁৱৰ মানুহবোৰ বহুত আপোন বহুত হেঁপাহৰ বহুত মৰম কৰে তাৰ পিছত তেখেতে যিটো ভিডিঅ' প্ৰস্তুত কৰিলে যোৱাকালি দেখিছো ওলোৱাচোন পাবা ভিডিঅ'টো তেখেতে ইমান মানে ইটিকিং কৰিছে দেৱলতা কি কয় বোলে ভেদাইলতা এটা কথা আপোনালোকে জনাওকচোন যিগৰাকী মানুহে আমাৰ ঘৰত খাই আহিছে তেওঁক মই মৰম কৰিছো তেওঁক মই ইমান ধুনীয়া শুশ্ৰূষাৰ ব্যৱহাৰ কৰিছো তেওঁতো মোক এটা কথা ক'ব পাৰিলে হয় যে দেৱলতা তুমি কিয় তেনেকৈ ভিডিঅ' প্ৰস্তুত কৰিছা নগাঁৱৰ কোনোবা মানুহে তোমাক বেয়া পাইছে নেকি কোন মানুহে তোমাক বেয়া পাইছে জনাবাচোন আমাৰতো নগাঁৱৰ মানুহ তেনেকুৱা নহয় তেখেতেতো তেনেকুৱাকৈ ভিডিঅ'টো প্ৰস্তুত কৰা নাই তেখেতে ইমান এটিকিং কৰিছে লগতে বিহাৰী চাউল হয়তো কত অসমৰ চুকে কানে বিহাৰী চাউলৰ খেতি কৰে নাজানো কিন্তু আমাৰ সদিয়াত তাহানি দিন ধৰি আহু আৰু বিহাৰী ধানৰ খেতি কৰে আৰু মই বিহাৰী ধানৰ খেতি কৰো তেওঁলোকক মই তেতিয়া দেখাইছিলো যে বাইদেউ এয়া হৈছে আমাৰ বিহাৰী ধান আৰু তেখেতে কালি যেটো ইটিকিং কৰিছে বিহাৰী চাউল নাই নহয় বুলি তাৰ পাছত তেখেতে যেটো ভিডিঅ' কৈছে মাথাত বোলে অকনমান এইটো ভিডিঅ'টো এইটো মই বোলে সেলিব্ৰিটি নেকি ৰব দেই দেখাইছো দাইলত দিছো ঔটেঙা আৰু যেহেতুকে আমাৰ এফালে বিহাৰী চাউল নেপায় সেইকাৰণে আইজং চাউল বহাইছো আৰু লগতে ঔটেঙা দাইলত দিছো ঢেকিয়া ভাজিম মাছ শুকান ফ্ৰাই কৰিম মানে পুঠি মাছ আছে পিঁয়াজ দি পেলাই ভাজিম আৰু ঘৰত নাইকিয়া কাকু মাইনাহঁত জিমত গ'ল আহি পাওঁ হৈছে এইফালে আমাৰ ডিকুদাহে দেখা পাইছেনে কেনেকৈ শুই আছে বেচেৰা বহুত গৰম উঠিছে আৰু এচিটো চলোৱা নাই মানে বাহিৰৰ বতাহটো অকণমান আহকচোন আজি এচি নচলাওঁ একদম মানে বিল বহুত অহা হৈছে আৰু দেই আৰু এইখিনিতে আপোনালোকক কওঁ বহুতে মোক একদম শ্বেয়াৰ কৰি আছে ভিডিঅ' অৱস্থা নাইকিয়া হৈ আছে বাৰু গৰমত বহুতে মোক ভিডিঅ' শ্বেয়াৰ কৰি আছে
যে বা আপুনিতো নগাঁৱৰ মানুহ কিন্তু নগাঁৱৰ মানুহক এনেকে কৈছে বা কিছু সংখ্যক নগাঁৱৰ ব্যক্তি বুলিও কোৱা নাই কিন্তু নগাঁৱৰ মানুহখিনি বহুত মানে হিংসা লাগিছে মই নগাঁৱত অহা দেখি এনেকুৱা এটা ডায়লগ দিছে আমাৰ সকলোৰে পৰিচিত মই নামটো এতিয়া আপোনালোকেতো গমেই পাইছে যিহেতুকে বিহাৰী চাউল বুলি কৈ ভিডিঅ' বনাই থাকে তেওঁ কৈছে যে মই নগাঁৱলৈ অহাৰ কাৰণে নগাঁৱৰ মানুহখিনি হিংসাতেকে জ্বলি পকি মৰিছে কিন্তু আমি জ্বলি পকিবলৈ কি আছে বাৰু কিয় জ্বলি পকিম ক'বহে লাগে সকলোকে লগ পাম ভাল লাগে মানে কি জানে মানে ব্যৱহাৰটোৱে মানুহৰ মেইন আমি যেতিয়া কোনোবা এডোখৰ জেগাত যাওঁ যেতিয়া আমি তেখেতে ক'লে কি কয় বোলে তেখেতে মোক কৈছে যে বিহাৰী চাউল বা নগাঁৱলৈ যোৱাৰ এই গোটেই কথাখিনি যিহেতু তেওঁ কৈছে মই কিন্তু নগাঁৱৰ গোটেই মানুহখিনি বুলি কোনো এটা ভিডিঅ'ত প্ৰস্তুত কৰা নাই কোনো এটা ভিডিঅ'ত মানে মই কোৱা নাই আৰু তেওঁ মোক মানে শিক্ষাগত অৰ্হতাৰ কথা কৈছে তুমি কেনেকুৱা আছিলা তুমি সেইখিনি কথা তাই মনত থ'ব লাগে ভেদাইলতাই কেনেকুৱা পৰ্যায় আপোনালোকৰ মাজলৈ আহিলোঁ কাৰণে এটা জীৱন যাপন পালো এটা ধুনীয়া জীৱন যাপন তাকো কৰ্ম কৰি আপোনালোকৰ মাজত অহাৰ পাছত বহু মানুহে চিনি পালে বহু প্ৰমোচন কৰিছোঁ তাৰ মাজতে বহু কিবা কিবি কৰাৰ পাছত যি কেইটকা পইচা পাইছোঁ খেতি বাতি কৰিছোঁ তাৰ মাজৰে আমি চলি মেলি মানে যেনেকৈ জীয়াই থাকিব লাগিছে আৰু এইকেইটা জীয়াই থকা দিনকেইটাত মই তেনেকৈ আছোঁ কিন্তু মোৰ কোনো লাগি থকাৰ ইচ্ছা নাই সমালোচনা যিহেতু কল্পনা ৰাজবংশী বাইদেউৰ ইমান ডাঙৰ পুতেক আছে কাকু আৰু কাকুৰ সমনীয়া হয়তো মই হ'বও পাৰোঁ নহ'বও পাৰোঁ কিন্তু তেখেতটো মোৰ মাতৃতুল্য হ'ব লাগে নহয়নে কিন্তু তেওঁ আমাৰ ঘৰলৈ আহিছে আমাৰ ঘৰলৈ অহাৰ পাছত তেওঁক মই ইমানখিনি মৰম দিয়াৰ পাছত তেওঁ মোক ভেদাইলতা বুলি কোৱাৰোতো অধিকাৰ নাই আছেনে বাৰু এটা কথা আপোনালোকে জনাওকচোন তেওঁ যিখিনি কথা ক'লে সেইখিনি কথা আচলতে মোক কোৱাটো উচিত আছিলেনে মই কেতিয়াও কোৱা নাছিলোঁ যে দিয়াচোন সেই ভিডিঅ'টো দিয়া যিটো ভিডিঅ' মই কৈছিলোঁ ইনষ্টাগ্ৰামত দিছিলোঁ আৰু তেখেতক বোলে কোনোবাই সেই বোলে বস্তুটো শ্বেয়াৰ কৰি গৈ আছে বুলিয়ে কোনোবা এটা ভিডিঅ' আগগুৰি নজনাকৈ তেওঁ কোৱাটো জানো কিমান প্ৰয়োজন আছিলে মই তেখেতৰ লগত ইমান দিনে এটা ভাল সম্পৰ্কত আছিলোঁ তেখেতৰ নামটো তেখেতক মই এইটো ভিডিঅ'টো চাব দেই মই স্পষ্টকৈ দেখা দিছোঁ ভিডিঅ'ত কি আছিলে দেৱলতাৰ নগাঁও দেখা পাই এছামে এইকেইদিন হিংসা জ্বলি পৰি মৰিছে কমেণ্ট বক্স খুলিব নোৱাৰা অৱস্থাত ইমানেই লেতেৰা ভাষা প্ৰয়োগ কৰি কমেণ্ট দিছে তাকো আমাৰ অসমীয়া পুৰুষ আৰু মহিলাসকলে এসপ্তাহ নগাঁৱৰ বাইপিনীৰ ঘৰত থাকিলে আৰু এসপ্তাহৰ কাৰণে ওলাইছোঁ আকৌ গুৱাহাটীলৈ বুলি আৰু নিজকে অকণমান ধুনীয়া কৰিলেও বুলিয়ে ফেচিয়েল আৰু হেয়াৰ স্পা কৰিছোঁ নগাঁও ফৌজদাৰীপতিত থকা লাপুৰ নামৰ পাৰ্লাৰখনত ইয়াত সকলোবোৰ সুবিধা আপোনালোকে ল'বলৈ পাৰিব যেনে হেয়াৰ স্মুথিং হেয়াৰ বটক্স কেৰাৰ স্মুথিং হেয়াৰ স্পা কেৰাটিন স্পা হাইড্ৰ' ফেচিয়েল মেনিকিউৰ পেডিকিউৰ লগতে অল টাইপছ অফ ফেচিয়েলৰ এই গোটেইখিনি সুবিধা আৰু বৰ্তমান ইয়াত বুকিঙো চলি আছে যদি কোনোবাই বিচাৰে বিউটিচিয়ানৰ কোৰ্চ শিকিম বুলি তেনেহ'লে যোগাযোগ কৰিবৰ কাৰণে নাম্বাৰটো দি দিছোঁ আপোনালোকে যোগাযোগ কৰিব দেখি বাৰু ধুনীয়া লাগিছেনে শেষত বায়ু আহি পালে আৰু এনেকৈ যদি অকণমান সদায় ধুনীয়া হৈ থাকোঁ নহয় মনবোৰে সঁচাই খুব বেছি ভাল লাগিব শেষত বহুত ধন্যবাদ তেওঁলোকক ইমান ধুনীয়া ব্যৱহাৰ দিয়াৰ বাবে আজিলৈ ইমান দেৱলতাৰ নগাঁও দেখা পাই এছামে এইকেইদিন হিংসা জ্বলি পৰি মৰিছে দেৱলতাক নগাঁৱত দেখা পাই এছামে এইকেইদিন হিংসাত জ্বলি পুৰি মৰিছে বুলি দিছিলোঁ দেৱলতাক নগাঁৱৰ মানুহবোৰে দেখা পাই হিংসাত জ্বলি পকি মৰিছে বুলিও মই সেই ভিডিঅ'টো প্ৰস্তুত কৰা নাছিলোঁ নাজানো কিয় কল্পনা ৰাজবংশী বাইদেউৰ ইমান মানে তেওঁক বোলে আঘাত দিলোঁ মই নগাঁৱৰ মানুহক আঘাত দিলোঁ বুলি কৈছে কিন্তু মই নগাঁৱৰ মানুহখিনিক তাত মানে কোনো কাৰণত মই উল্লেখ কৰা নাই যেতিয়া তেওঁ মোক সেইখিনি দিলে তেতিয়া মই মানে তেওঁ যদি অন্তত ভিডিঅ'টো এনেকৈ কোৱা হ'লে বা চালি জাৰি চোৱা হ'লে তেওঁ যিহেতু শিক্ষাগত অৰ্হতা বহুত বুলি তেওঁ নিজে কৈছে তেতিয়াতো তেওঁ চালে হ'লে যে নগাঁৱৰ মানুহখিনিৰ ইয়াত নাম কোনো উল্লেখ হোৱাই নাই কিঞ্চিতো হোৱাই নাই তেখেতে কিন্তু তাত নিজেই উভন্দালি মাৰি কৈছে যে হেৰি নগাঁৱৰ মানুহে কিয় বেয়া পাব কি কাৰণে বেয়া পাব কিয় ক'বা তুমি মইতো নগাঁৱৰ মানুহৰ নাম লোৱাই নাই আৰু যেতিয়া তেওঁৰ সৈতে ইমান ধুনীয়া চিনাকি তেওঁ আমাৰ ঘৰত গৈ আহিছে তেওঁ আমাৰ ঘৰত কিমান সময়ৰ কাৰণে আছে মই কেনেকুৱা অন্তত তেওঁ মোক নিজেই দেখি আহিছে মই চেলিব্ৰিটি হয়নে নহয় মই অহংকাৰী হয়নে নহয় তেওঁ নিজ চকুৰে আমাৰ ঘৰত দেখি আহিছে তেতিয়া তেওঁলোকক বহিব দিবলৈ আমাৰ ভাল ব্যৱস্থা এটা নাই আৰু তেতিয়া মানে এছামে বুলি কৈছোঁ যে এছামে শব্দটো মই নগাঁৱৰ মানুহক কোৱা নাই নগাঁৱত থকা দেখি এছামে মোক হিংসাত জ্বলি পৰি মৰিছে মই সিমানটোহে কৈছিলোঁ কিন্তু তেখেতে কি কৰিলে মানে তেখেতে মানে
ওলোটা কৰি পেলালে, সম্পূৰ্ণ ওলোটা কৰি পেলালে। তেখেতে যেতিয়া সেই কথাখিনি কৈছে তেতিয়া মই পোষ্ট এটা দিলোঁ, কাৰণ বহুত বেছি দুখ পাওঁ। মই ভুল নকৰাকে, মই অন্যায় নকৰাকে মোক সমালোচনা কৰাটো মই মানে বহুত বেছি কষ্ট পাওঁ। কিয়নো আজি ভিডিঅ' বনোৱা 3টা বছৰ হ'ল, 3টা বছৰে মই কাকো সমালোচনা কৰা নাই। কোনোবাই বেয়াকৈ কৈছে যদিও সেই বেয়াখিনিও মই মানি লৈছোঁ। কোনোবাই যদি মোক অশ্লীল ভাষাৰে প্ৰয়োগ কৰিছে সেইখিনিও মই মানে ভালকৈ আছোঁ। তাৰপাছত যে মই যে কমেণ্টটো লিখিলোঁ, মোক যে কৈছে শিক্ষাগত অৰ্হতা থাকিব লাগে, মাইণ্ড থাকিব লাগে, নিজৰ দিনবোৰ পাহৰি যাব নালাগে, তেতিয়া মই কমেণ্টটো দিলোঁ। মই কমেণ্টটো আছে, চাব পাৰে আপোনালোকে। আমাৰ ঘৰত যেতিয়া যায়, সেই যিজন ভায়েক দাদাক লৈ গৈছে তেখেতক, তেতিয়া মানে তেখেতক কৈছে যে দেৱ ভিডিঅ'ত নুলিয়াবা, আৰু কৈছে যে মই বোলে কিবা ভিডিঅ' বোলে লুকুৱাইছোঁ, মই কিবা ভিডিঅ' লুকুৱাইছোঁ বুলি কৈছে। মই মনে মনে কিবা ভিডিঅ' কৰিছোঁ বুলি কৈছে। আমাৰ ঘৰলৈ যে ইমান মানুহ যায় হিচাপ নাই, কিন্তু কোনো এজন মানুহক আজিলৈকে পাৰ্মিশ্যন নোলোৱাকৈ ভিডিঅ' প্ৰস্তুত কৰা নাই। কিছু লোকেতো কয় দেৱ তোমালোকৰ ঘৰলৈ আহিছোঁ, কিছু লোকে কয় যে দেৱ তোমালোকৰ ঘৰলৈ আহিছোঁ, তোমালোকৰ ঘৰলৈ আহিলে কি আমাক ভিডিঅ' এটা কৰি নিদিয়া নে, আমাক নেদেখুওৱা নে, তাৰ পিছতহে মই ভিডিঅ' প্ৰস্তুত কৰোঁ। আৰু সেইদিনাখনো মই কৰা ভিডিঅ'টো আপোনালোকক যিহেতু ৰীল এটা আকাৰে দেখাইছিলোঁৱে, তাৰ পাছত যিটো ক্লিপ মই লগাই দিছোঁ, যিটো ভিডিঅ' লগাই দিছোঁ, সেই ভিডিঅ'টো মনোজ ভাই কৰা, আৰু মনোজ ভাইৰ পৰা মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ এৰি দিছোঁ। আৰু তেখেতে কৈছে বোলে যে প্ৰমাণ দিব লাগিব, কাৰণ আনৰ সংসাৰ এখন বেয়া কৰিছোঁ। মই তেওঁৰ ভায়েকৰ সৈতে, সেই দাদাৰ সৈতে মই তেওঁ কোনো ধৰণৰ বেয়া সম্পৰ্ক তাত মই উচ্চাৰণ কৰাই নাই। তেওঁ কৈছোঁ যে আপুনি যেনেকৈ ভায়েকৰ সৈতে থাকিব লাগিছে তেনেকৈছোঁ নাথাকিলে, মই সিমানটোৱে কৈছোঁ। তেখেতে চাওক, মোক কোনোবাই বেয়াকৈ কোৱাৰ আগত মই মানে সহ্য কৰিব পাৰোঁ, কাৰণ মই সাধাৰণ মানুহ। আৰু যেতিয়া মই কাৰোবাক মানে বেয়াকৈ কৈ দিলে তেওঁলোকে মানে মোক একদম মানে ওপৰত মানে মাৰিয়ে খাওঁ নে কাটিয়ে খাওঁ তেনেকুৱা কৰে। আচলতে আজি আমাৰ যে সমাজ ব্যৱস্থাবোৰতে হওক, যে কাৰোবাৰ মাজত কেতিয়াবা যে দন কাজিয়া হাই ভৰিমুখ হয়, আনক প্ৰথমতে জোকাই নল'লে কেতিয়াও আনে কিন্তু আপোনাক বেয়াকৈ ক'বলৈ নাযায়। কাৰণ যেতিয়া মনত আঘাত লাগে, যিকোনো উপায়েৰে সেই মানুহগৰাকীকো আঘাত লগোৱাটো বহুতে বিচাৰে। ঠিক ময়ো তেনেকৈ, মই মাত্ৰ তেখেতে মোক যিদৰে আঘাত দিছে, তেখেতে মোক মিছাতে যিদৰে আঘাত দিছে, ময়ো তেওঁ কেছ হানিৰ মোক যিহেতু মানহানিৰ ময়ো তেওঁ কেছ দিব পাৰোঁ। কিয়নো মই নোকোৱা কথা, মই যিখিনি কথা কোৱাই নাই সেইখিনি কথালৈ তেওঁ ভিডিঅ' প্ৰস্তুত কৰিছে। মই নগাঁৱৰ মানুহে মোক হিংসা দেখিছে বুলি মই কোনো এটা ভিডিঅ'ত মই উল্লেখ কৰা। নেটৱৰ্কটো গুচি গৈছিলে, সেয়েহে আপোনালোকক আকৌ কওঁ, মই নগাঁৱৰ মানুহক বেয়াকৈ এষাৰো কোৱা নাই। কিয় ক'ম কওকচোন? মই নগাঁৱৰ মানুহক কিয় ক'ম? যিখন ঠাই ময়ে নিজে ইমান ভাল পাওঁ, সেই ঠাইৰ মানুহখিনিক মই বেয়াকৈ কিয় ক'ম? আৰু এগৰাকীয়ে যোনদিনাখন মই এগৰাকী ভিডিঅ' ক্ৰিয়েটৰে যোনদিনাখন মই নগাঁৱলৈ গৈছোঁ, তেওঁ এটা বহুত মানে অশুভ কমেণ্ট কৰিছে। তথাপিও কিন্তু মই তেওঁৰ হয় মানে দুআষাৰ কথাও কোৱা নাই। যাৰ যি মন যায় ক'ব পাৰে, যাৰ যি। কল্পনা ৰাজবংশী বাইদেৱে আমাৰ ঘৰত যিহেতু মোক পাই আহিছে, আমাৰ ঘৰত তেওঁ গৈ আহিছে, আৰু তাৰ পিছতো ভিডিঅ'টো নিজে নোচোৱাকৈ নগাঁৱৰ মানুহক বেয়াকৈ কৈছোঁ বুলি মিছাতে কিয় ভিডিঅ' প্ৰস্তুত কৰিব লাগে? তেওঁ যদি মিছাৰে ভিডিঅ' প্ৰস্তুত কৰিব পাৰে, ময়োতো তেওঁক মিছাৰে কথা ক'ব পাৰোঁ। মোৰ তেনেকৈ আঘাত লাগে। আমাৰ এই অকণমানিটি ই মোক কৈ আছে, মা তোমাক ভেদাইলতা কিয় কৈছে সেই মানুহগৰাকীয়ে? মনোজ ভাইহঁতৰ লগত অহা নহয় জানো মা? মনোজ ভাইহঁতৰ লগত অহা নহয় জানো? আপুনি মোক যিহেতু ক'বলৈ মোক বেয়াকৈ ক'বলৈ যিহেতু আপোনাৰ কিঞ্চিতো বেয়া নালাগে, ঠিক মোৰো আপোনাক ক'বলৈ বেয়া নালাগে। আৰু এই যে ছ'চিয়েল মিডিয়াত, ফেচবুকটোত মোৰ আনৰ লগত, কাৰোবাৰ লগত দন লগা, হাই উৰুমি লগা, এইবোৰ লগা কোনো মানে ইচ্ছা নাই। মই কেতিয়াও সেইকাৰণে কাকো মই বেয়াকৈ আজিলৈকে কোৱা নাই, নকওঁ। কোনোবাই কৈছে যদিও মই মান্তি হৈ দিওঁ। আৰু কিছু লোকে যে, কিছু ভিডিঅ' ক্ৰিয়েটৰে যে কয়, নতুন যিবোৰ ভিডিঅ' ক্ৰিয়েটৰে বা অন্যান্য বহু মানুহে ভেদাইলতা কয়, বেয়া নালাগে। কাৰণ যিসকল মানুহে মোক লগ পোৱা নাই বা যিসকলে মোক আজিলৈকে দেখা নাই, তেওঁলোকে মোক ভেদাইলতা ক'লে বেয়া নালাগে। কিন্তু যিগৰাকীক মই ইমান মৰম কৰাৰ পাছত, যিগৰাকী মানুহক মই ইমান শুশ্ৰূষা কৰাৰ পাছত সেই মানুহগৰাকীয়ে এনেকুৱা কথাখিনি ক'লে মানে কিন্তু বহুত বেছি মানে বেয়া লাগে। হয়তো আপোনালোকৰ লাগিব নে নালাগে নাজানো। শেষত এটা কথা কওঁ, হয়তো মই তেওঁক যিষাৰ মানে কথা কৈছিলোঁ, যে যিটো পোষ্ট দিছিলোঁ, সেই পোষ্টটো মোৰ হয়তো ভুল হ'ব পাৰে, ভুল হৈছে। কিয়নো মোৰ মানসিকতা কিঞ্চিত মানে অকণমানো বহল কৰিব নোৱাৰিলোঁ। তেওঁ যেতিয়া মোক সেইখিনি কথা ক'লে মোৰ বহুত বেছি দুখ লাগিলে, আৰু তেতিয়া মই সেই পোষ্টটো দিলোঁ। আৰু কি কৈছে, জন দাস নগাঁও মানুহৰ কথাকে কৈছিল, ময়ো নগাঁও হৈ, কিবা ভুল হৈছে কওক। মই আপোনাকো দেৱৰ ওপৰত ভিডিঅ' বনাম। যদিহে আপুনি কৈছে যে নগাঁৱৰ,
আচলতে আপোনালোকে এনেকুৱা ধৰণৰ বা কিছু লোক এনেকুৱা ধৰণৰ ভিডিঅ'টো নোচোৱাকৈ ভিডিঅ'টো নেমেলাগে কোনোবাই কিবা এটা কৈছে কোনোবাই যদি কৈছে দেৱলতা এইটো কৰিছে আপোনালোকে ভাবিলে কৰিছে কিন্তু ভিডিঅ'টো এবাৰ অন্তত চাই মেলি আপোনালোকে প্ৰত্যুত্তৰ দিব ভিডিঅ'টোত স্পষ্টকৈ কোৱা আছে নগাঁৱত থকা দেখি এছামে জ্বলিছে আৰু সঁচা কথা ক'বলৈ গ'লে সেইকেইদিন মোৰ কমেণ্ট বক্সটো চাব নোৱাৰা অৱস্থা গৰমৰ বন্ধ বুলি মোৰ নিজৰ বাইকখিনিৰ ঘৰলৈ গৈছোঁ মই ক'ৰবাত গৈছোঁ মোৰ কোনোবা আপোন মানুহৰ তাত গৈছোঁ কিছু লোকৰ তাত জ্বলিবৰ কাৰণে কিছু লোকে তাত বেয়াকৈ কমেণ্ট কৰিবৰ কাৰণে তাততো কোনো অধিকাৰ নাই নহয় আছেনে বাৰু আপোনালোকে কাৰোবাৰ ঘৰলৈ গৈছে তাত আপোনালোকক মই বেয়াকৈ কোৱাৰ মোৰ জানো অধিকাৰ আছে যদিহে আপোনালোকে মোৰ ভিডিঅ' চাই বেয়া পায় আপোনালোকে নাচাব আপোনালোকে মোৰ ভিডিঅ'ৰ পৰা দূৰতে থাকক মই কোনো দিন কোৱা নাই আপোনালোকক মোৰ ভিডিঅ' চাওক মোৰ ভিডিঅ' চাওক মই এনেও সমালোচনা বেয়া পাওঁ মই এনেও মোক কোনোবাই মিছাতে অপমান কৰা বেয়া পাওঁ আৰু এটা শেষত কথা কওঁ মই যিসকলে মোক ভাবি আছে যে মই নগাঁৱৰ মানুহক বেয়াকৈ কৈছোঁ বা আপোনালোকে অন্ততঃ মোৰ ইনষ্টাগ্ৰামত সেই ভিডিঅ'টো আছে দেৱলতা ব্লগ 2 পেজত সেই ভিডিঅ'টো আছে ইমান ধুনীয়াকৈ কৈ থোৱা আছে যে নগাঁৱত থকা দেখি এছামে মোক জ্বলি পুৰি মৰিছে আৰু সেই কথাষাৰহে মাত্ৰ তাত উল্লেখ আছে অন্য আৰু একো নাই আপোনালোকে মিছাতেই মানে কথাবোৰ বহাবলৈ চেষ্টা কৰে আৰু কল্পনা ৰাজবংশী বাইদেউক এটা কথাই মই স্পষ্টৰে ক'ব বিচাৰোঁ আপুনি যিহেতু নজনা নেমেলাকৈ ভিডিঅ'টো নোচোৱাকৈ হয়তো এই গোটেই তথ্যখিনি মোক জনালে আপুনি যিদৰে মানহানি কেছ দিব বিচাৰে দিয়ক মোৰ কোনো আপত্তি নাই কাৰণ যেতিয়া কোনোবা এগৰাকী মানুহে কাৰোবাক বেয়াকৈ যেতিয়ালৈকে নকয় তেওঁ যদি আগতীয়াকৈ কিবা এটা প্ৰত্যুত্তৰ আপোনাক বেয়াকৈ দিছে তেতিয়াহ'লে আপোনাক মোক মানে প্ৰত্যেক মানুহে শাস্তি দিলেও মই হাত পাতি লওঁ কিয়নো মই আপোনাক ভাল ব্যৱহাৰ কৰোঁ ভাল ব্যৱহাৰ কৰিছিলোঁ আৰু মই বেয়াকৈ কোৱা নাছিলোঁ আপুনি নিজেই উপজাচি আপুনি নিজেই গাত পাতি ল'লে আৰু আপুনি নিজেই কৈছিল যে মই মোৰ শিক্ষাগত অৰ্হতা নাই মন মগজু বহল হ'ব লাগে আৰু নগাঁও আহি নগাঁৱৰ মানুহক বেয়াকৈ কোৱাৰ তোমাৰ অধিকাৰ নাই মই কিন্তু নগাঁৱৰ মানুহক কিঞ্চিতো বেয়াকৈ কোৱা নাই তাত ভিডিঅ'টোত স্পষ্টৰে উল্লেখ কৰা আছে যে নগাঁৱত থকা দেখি এছামে মোক জ্বলিছে তাত আপুনি মানে এনেকুৱা কথা কৈ ভিডিঅ'খিনি প্ৰস্তুত কৰিছে এটা কৈছে ভেদাইলতা আপোনাৰ লগত মোৰ যিহেতু চিনাকি আপুনি মোক দেৱলতা বুলিও ক'ব পাৰিলে হয় নতুবা আপুনি যিহেতু আমাৰ ঘৰত গৈছে মোক পাইছে আপুনি অন্ততঃ ভিডিঅ' এটা এনেকৈ প্ৰস্তুত কৰিব পাৰিলে হয় যদিহে ভিডিঅ'টো চোৱা নাছিল যে দেৱলতা কোনেনো বেয়াকৈ কৈছে দেৱলতাই যে ভিডিঅ' প্ৰস্তুত কৰিছে মোক দেখি কোনোবাই জ্বলিছে পকিছে কিয় আৰু কি কাৰণে বুলি আপুনি এইটো প্ৰস্তুত নকৰিলে হয়তো তেতিয়া আপোনাক মই ভালদৰে উত্তৰ দিলোঁ হয় আনক জোকাই লোৱাৰ আগতে বা আনক বেয়াকৈ কোৱাৰ আগতে 100বাৰ ভাবিব সেই মানুহগৰাকীৰ গাত কিমান ভুল সেই মানুহগৰাকীক মই বেয়াকৈ কোৱাৰ যোগ্যতা আছেনে নাই হাজাৰ মানুহে ভেদাইলতা নাম উল্লেখ কৰাৰ কোনো কথা নাই আপুনি যিহেতু এগৰাকী ভিডিঅ' ক্ৰিয়েটৰ হয় ময়ো এগৰাকী ভিডিঅ' ক্ৰিয়েটৰ হয় আপুনি মোক কোৱাৰ আগতে কিন্তু অন্ততঃ দেৱলতা বুলিও যদি আপুনি ভাল ব্যৱহাৰ এটা কৰা হ'লে হয়তো ময়ো আপোনাক সেই ভাল ব্যৱহাৰ এটাই দিলোঁ হয় আপুনি যেনেকৈ মোক ভাল ব্যৱহাৰ দিয়া নাই ময়ো আপোনাক ভাল ব্যৱহাৰ কিয় কৰিব লাগে যিহেতু আপুনি মোতকৈ বহুত বেছি বয়সস্থ আৰু এটা কথা কওঁ যিজন দাদা আপোনাৰ ভাইটি আমাৰ ঘৰলৈ গৈছে তেওঁ বা আপোনাক মই অপমান কৰাৰ মোৰ কিঞ্চিতো মানে ইচ্ছা নাই কিঞ্চিতো মোৰ মন নাই কিন্তু আপুনি মোক যেনেকৈ বেয়াকৈ কৈছে আপোনাকোতো মই আঘাতটো দিলে আপুনি অন্ততঃ বুজি পাব আনক বেয়াকৈ কোৱাৰ মানে কষ্ট কিমান শেষত যদি কিবা ভুলো কৰিছোঁ সেই পষ্টটো লিখি মই ভুলো কৰিলোঁ ক্ষমা কৰিব মই আপোনালোকৰ কোনো গোপন ভিডিঅ' প্ৰস্তুত কৰি থোৱাই নাই আপোনাৰ এতিয়া লাইভ এটা মোক এগৰাকীয়ে শ্বেয়াৰ কৰিছে তেখেতে আপুনি কৈছে যে মোক প্ৰমাণ লাগে মোৰ গোপন ভিডিঅ' প্ৰস্তুত মই আপোনাৰ কেনেকৈ গোপন ভিডিঅ' প্ৰস্তুত কৰিম আমাৰ ঠাইডোখৰ দুজন মানুহ হ'লেই যোৰা নাছিলে আৰু মোৰ ইমানেই খৰধৰ দেখিছে আপোনালোকে সেইদিনা আমাৰ টিং লগাইছোঁ ইমানেই খৰধৰ য'ত মই আপোনালোকক বহাই মেলি মই জোনমণিকে দি দিছোঁ কেৰাহীখন জোনমণি তুমিয়ে ঠিক কৰাচোন বুলি আৰু যে আপোনালোকে মোক প্ৰায় কয় কিছু লোকে আপোনালোকে নহয় কিছু লোকে যে কয় যে দেৱলতা অহংকাৰী মোক আপোনালোকে অহংকাৰী কোৱাৰ আগতে অন্ততঃ মোৰ কমেণ্ট বক্সটো এবাৰ খুলি চাবচোন সেই কমেণ্ট বক্সত যে যিসকল মানুহে মোক অশ্লীলতাৰে ভৰাই তোলে বিনা কাৰণত কিবা এটা দিবও নোৱাৰোঁ ইছ ৰাম মোৰ মানে যিখিনি অসমীয়া ভাষা আছে অশ্লীলতাৰে ভৰা সেইখিনি প্ৰয়োগ কৰে সেইখিনি মোক প্ৰয়োগ কৰিবৰ কাৰণে মোক কিয় তেওঁলোকে প্ৰয়োগ কৰিবলৈ আপোনালোকে তাত মাত মাতিবলৈ নাযায় আৰু কি কৈছে ভেদায়ে ভয় খাইছে ভয় খাবলৈ কিটো আছে ভয় কৰিবলগীয়া কি আছে এটা কথা কওঁ মই কোনোদিনেই আনক প্ৰথমে সমালোচনা নকৰোঁ প্ৰথম কথা আপোনালোকে মোক অশ্লীলতাৰে কমেণ্ট দিলেও
মই আপোনালোকক অস্থিৰতাৰে ৰিপ্লাই নিদিওঁ। কিন্তু আপোনালোকক কিয়নো নিদিওঁ, কাৰণ দেখা নাই, লগ পোৱা নাই। যিগৰাকী মানুহে আমাৰ ঘৰত মোক দেখা পাই আহিছে, মোৰ ব্যৱহাৰ কেনেকুৱা, তেওঁক মই কিমান শুশ্ৰূষা কৰিছোঁ, তেওঁলোক আমাৰ ঘৰলৈ যোৱা দিনা মোৰ একদম মানে এনেকুৱা ধুনীয়া অনুভৱ জানে। তেওঁলোকক কৈছোঁ আপোনালোকে আজি ভগৱান হৈ আহিছে আমাৰ ঘৰলৈ, কিয়নো টিংখিনি লগাইছোঁ। আমাৰ প্ৰথম টিংখিনি লগাওঁতে যে আপোনালোকে আহিছে, কিমান সুখী হৈছোঁ। আৰু যদি আপোনালোক কোনোবাই ভাবিছে যে মই নগাঁৱৰ মানুহক কাৰোবাক মই বেয়াকৈ কৈছোঁ, তেতিয়া আপোনালোকে মোৰ সেই ভিডিঅ'টো চাব পাৰে। মই যিসকলে শেষত আছে তেওঁলোকক লাষ্টত এবাৰ শুনুৱাই দিব বিচাৰোঁ। আৰু কি কয়, কল্পনা ৰাজবংশী বাইদেউকো এটাই শেষত কওঁ, যদি আপুনি ভাবিছে যে দেৱলতাৰ প্ৰমাণ দিব লাগে, মোৰ হাতত কোনো প্ৰমাণ নাই। মই কোনো গোপন ভিডিঅ' আপোনালোকৰ প্ৰস্তুত কৰা নাই। আৰু যেনেকৈ আপুনি মোক কোনো প্ৰমাণ দিব নোৱাৰে যে মই নগাঁৱৰ মানুহক বেয়াকৈ কৈছোঁ, আপুনি পোনপ্ৰথমে নগাঁৱৰ মানুহক বেয়াকৈ কোৱা প্ৰমাণখিনি দিব। আৰু ভেদাইলতা আগতীয়াকৈ কিয় ভেদাইলতা বুলি ক'লে তাৰ আপুনি আগতে উত্তৰ দিব। আনে ভেদাইলতা কৈছে বুলি আপুনি কিয় মোক ভেদাইলতা ক'ব? আৰু আপুনি মোক শিক্ষাগত অৰ্হতা বা মোৰ জ্ঞানৰ কথা কৈছে, আপুনি আচলতে কোনো তথ্য নোলোৱাকৈ, আগুৰি কোনো নভবাকৈ, ভিডিঅ'টো আগলৈ পাছলৈ নোচোৱাকৈ আপুনি মোক ইমানখিনি কথা ক'লে। আৰু যিসকলে শেষত চাই আছে, মই শেষত আপোনালোকক ভিডিঅ'টো দেখাব খোজোঁ দেই, একদম স্পষ্টৰে শুনি ল'ব। যিসকলে মানে কৈ আছে নগাঁৱৰ কথা কৈছোঁ, মই নগাঁৱৰ কথা কৈছোঁ, পাখি ৰাজবংশী মাকে বা শাহুৱেকে ভাল কথা কৈছে, বা কল্পনা বাইদেৱে ভাল কথা কৈছে, কেনেকৈ কৈছে, কিয় কৈছে, আপোনালোকে চাব পাৰে। দেৱলতা নগাঁও দেখা পাই এছামে এইকেইদিন হিংসা জ্বলি পৰি মৰিছে। কমেণ্ট বক্স খুলিব নোৱাৰা অৱস্থাত ইমানেই লেতেৰা ভাষা প্ৰয়োগ কৰি কমেণ্ট দিছে। থাকোঁ আমাৰ অসমীয়া মহিলাসকলে। এসপ্তাহ নগাঁৱৰ বাইভনীৰ ঘৰত থাকিলেও আৰু এসপ্তাহৰ কাৰণে ওলাইছোঁ আকৌ গুৱাহাটীলৈ বুলি। আৰু নিজকে অকণমান ধুনীয়া কৰিলেও বুলিয়ে ফেচিয়েল আৰু হেয়াৰ স্পা কৰিছোঁ নগাঁও ফৌজদাৰীপতিত থকা বাপুৰ নামৰ পাৰ্লাৰখন। ইয়াত সকলোবোৰ সুবিধা আপোনালোকে ল'বলৈ পাৰিব, যেনে হেয়াৰ স্মুথিং, হেয়াৰ মডছ, কেৰাৰ স্মুথিং, হেয়াৰ স্পা, কেৰাটিন স্পা, হাইড্ৰ' ফেচিয়েল, মেনিকিউৰ, পেডিকিউৰ, লগতে অল টাইপছ অফ ফেচিয়েলৰ এই গোটেইখিনি সুবিধা। আৰু বৰ্তমান ইয়াত বুকিঙো চলি আছে। যদি কোনোবাই বিচাৰে বিউটিচিয়ানৰ কোৰ্চ শিকিবলৈ, তেনেহ'লে যোগাযোগ কৰিবৰ কাৰণে নাম্বাৰটো দি দিছোঁ, আপোনালোকে যোগাযোগ কৰিব। দেখি বাৰু ধুনীয়া লাগিছেনে? শেষত বায়ু আহি পালে। আৰু এনেকৈ যদি অকণমান সদায় ধুনীয়া হৈ থাকোঁ নহয়, মনবোৰে সঁচাই খুব বেছি ভাল লাগিব। শেষত বহুত বহুত ধন্যবাদ তেওঁলোকক ইমান ধুনীয়া ব্যৱহাৰ দিয়াৰ বাবে। আজিলৈ ইমানে। দেৱলতা নগাঁও দেখা পাই এছামে এইকেইদিন হিংসা জ্বলি পৰি মৰিছে। কমেণ্ট বক্স মই মাত্ৰ ভিডিঅ'টো এনেকৈ প্ৰস্তুত কৰিছিলোঁ যে দেৱলতা নগাঁও দেখা পাই হিংসাত এছামে জ্বলি পৰি মৰিছে। মই তাত আপোনালোকে এটা কথা কওকচোন, মই তাত এবাৰ উচ্চাৰণ কৰিছোঁনে যে নগাঁৱৰ মানুহবোৰে মোক বেয়া পাইছে বা বেয়া ব্যৱহাৰ কৰিছে? যদি কোনোবাই কৰিছে, তথাপিও মই কোৱা নাই যে মোক নগাঁৱৰ মানুহে বেয়া ব্যৱহাৰ কৰিছে বা বেয়া কথা কৈছে। তেনেহ'লে বহুত বহুত ধন্যবাদ তৃষ্ণা বুঢ়াগোহাঁই। আপুনি বেলেগৰ কথা ভাবি নাথাকিব, নিজৰ কামত মন দিয়ক। বহুত বহুত চিংকি মধুমিতা গগৈ কৈছে চলিবা। তুমি মাইনা হীৰাই কৈছে, তুমি সেই ফকতীয়া মানুহবোৰৰ কথা বাদ দিয়া, তোমাৰ ইমানখিনি আগবাঢ়ি যোৱা দেখি বহুতৰে জ্বলি আছে। তোমাক মন ভাঙিবলৈ বহুতে চেষ্টা কৰিব, তুমি তোমাৰ নিজৰ কাম কৰি গৈ থাকা। বাকী তোমাক মই বহুত ভাল পাওঁ। এটা কথা আপোনালোকক বহুত বেছি মই ৰিকুৱেষ্ট কৰোঁ, যিসকলে মোৰ ভিডিঅ' চাই বেয়া পায়, মোক বেয়া পায়, তেওঁলোকে মোৰ ভিডিঅ' অনুগ্ৰহ কৰি নাচাব। কিয়নো ফেচবুক পেজ এটা প্ৰত্যেকৰে ব্যক্তিগত হিচাপে আছে। কাৰোবাৰ ভিডিঅ' নাচাওঁ বুলি ক'লে আপোনালোকে আঁতৰাই দিব পাৰে। আৰু ভিডিঅ'টো চাই আপোনালোকে মোক সমালোচনা নকৰিব, কিয়নো মই ৰাস্তাত যিহেতু আহি আছোঁ গাড়ীত, নেটৱৰ্কটো বহুত বেছি অসুবিধা। এগৰাকীয়ে কৈছে সেইখিনি বুজি পাইছোঁ বা, কিন্তু আপুনি আপোনাৰ ঘৰত খাই আহিছে এইবোৰ ক'ব নালাগিছিল। এটা কথা কোৱা কিয় নক'ম, যিগৰাকী মানুহক মই ইমান বেছি মৰম কৰিছোঁ, হয়তো তেওঁ উপলব্ধি কৰিছেনে নাই নাজানো, আহি পাইছে এডোখৰলৈকে ফোনো কৰি আছোঁ, ক'ত পাইছেহি আহি পোৱাৰ লগে লগে তেওঁলোক আহি পাব বুলিয়ে মই ইমান যোগাৰ কৰিছোঁ। হয়, তেওঁ কৈছে যে তহঁততকৈ আমি বহুত খাব পাৰোঁ, মই খুৱাব নোৱাৰোঁ মানুহক, কাৰণ আমাৰ তাত সেইখিনি সুবিধা নাই। যি আছে মই সেইখিনিতো তেওঁক শুশ্ৰূষা কৰিছোঁ, যেনেকৈ পাৰিছোঁ তেনেকৈতো তেওঁক মই শুশ্ৰূষা কৰিছোঁ। আৰু যিগৰাকী মানুহক মই সাৱটি ধৰি বহুত মৰমত শুশ্ৰূষা কৰি অহাৰ পাছত সেই মানুহগৰাকীয়ে যদি মোক কোনো কথা নথকাকৈ, কোনো মানে সত্য কথা নথকাকৈ তেওঁ যেতিয়া মোক
সমালোচনা কৰিব তেওঁকতো মই সেই কথাখিনি কম নহয়নে তেওঁক যিহেতু আৰু তেওঁ বিহাৰী চাউলক ইটিকিং কৰিছে কেনেকুৱা সুৰত ক'লে দেখিছে নহয় আমাৰতো বিহাৰী চাউল নাই আৰু বিহাৰী চাউল কৈ ভিডিঅ' বনাই থকা গৰাকী সেইজনীক বুলি কৈছে এটা কথা কৈছোঁ বিহাৰী চাউল যিটো চাউল আছে আমাৰ ঘৰত বিহাৰী চাউল সেই চাউলটো আছে বুলি ক'লে বাৰু কি হয় আপোনালোকে এটা কথা জনাওকচোন বিহাৰী চাউল আছে কৈছোঁ ৰঞ্জিত আছে কৈছোঁ ৰঞ্জিত আছে আৰু মৌচুমী চাউলৰ ভাত খালে মৌচুমী চাউলৰ ভাত খাওঁ বাপৰে মই মানে পাগল হৈ গৈছোঁ মানে সেইদিনাখন এটা পোষ্ট দিছিলোঁ ফেচবুকত মই কৈছিলোঁ যে তোৰ কাৰণে মই ভুক্তভোগী হৈ আছোঁ সঁচা কথা ক'বলৈ গ'লে মই বলেনৰ কাৰণে ভুক্তভোগী বৰ্তমানত হয় মই ফেচবুকত ভিডিঅ' বনোৱাৰ কাৰণে এটা ধুনীয়া জীৱন পাইছোঁ এটা আপোনালোকৰ পৰা মৰম পাইছোঁ আশীৰ্বাদ পাইছোঁ বহুত ভাল ব্যক্তি লগ পাইছোঁ যিসকল ব্যক্তিক লগ পোৱাৰ মানে মোৰ কোনো দিনে এই জনমটোত মায়ে যিটো জনম মোক দিলে যিটো জীৱন দিলে সেই জীৱনটোত মানে সেইখিনি পোৱাৰ অন্ততঃ সৌভাগ্যকণ কেতিয়াও নহ'ল হয় কিন্তু বলেনে জোৰ জবচ উৎপাত যিহেতু জীৱনটোত বহুত অশান্তি ঘৰৰ মানুহৰ অশান্তিৰ পৰা থাকিব নোৱাৰি বলেনে ক'লে যে দেৱ তই পাৰিবিয়ে যেতিয়া কেতিয়াবা কমেণ্টবোৰ চাওঁ যে মোৰ মানে উৰেটো নিশা টোপনি নধৰে একদম টোপনি নধৰে সেইদিনাখন সেনেকৈ পোষ্ট এটা দিছোঁ তাতো বাপৰে মানুহবোৰৰ যে কথা সঁচাকৈয়ে জীৱনটোত মানে ফেচবুক বা ছ'চিয়েল মিডিয়াত অহাৰ কাৰণে ভুক্তভোগী নে কি এনে ক'বই নোৱাৰোঁ এটা কথা মই আপোনালোকক স্পষ্ট বাতিৰে কওঁ মোক যিসকলে বেয়া পায় যিসকলে মোৰ ভিডিঅ' চাব নিবিচাৰে সেইসকলক অনুগ্ৰহ কৰি কৈছোঁ আপোনালোকে মোৰ ভিডিঅ' নাচাব যদিহে ফেচবুক পেজটো আপোনালোকৰ ব্যক্তিগত বস্তু আপোনালোকৰ ব্যক্তিগত সেই ফেচবুক পেজৰ পৰা মোক আঁতৰাই দিয়ক কিয়নো গোটেইখিনি সুবিধা আছে আৰু এতিয়া যিহেতু ফেচবুকলৈ আহিলোঁ আপোনালোকৰ মাজত আছোঁ প্ৰত্যেকৰে নিজা জীৱন আছে আৰু প্ৰত্যেকৰে ব্যক্তিগত এটা লাইফ আছে প্ৰত্যেককে স্বাধীনতা দিছে বুলিয়ে আনক প্ৰথমতে বেয়াকৈ সমালোচনা কৰাৰ কাৰো অধিকাৰ নাই আৰু মোক যে অধিকাৰ কৰাটো কিঞ্চিতো মানে কাৰোৰে অধিকাৰ নাই কিয়নো মই আপোনালোকক কেতিয়াও বেয়াকৈ কোৱা নাই বেয়াকৈ নকওঁ বেয়া কথা নাভাবোঁ আৰু মই কাৰো নাম লৈ ভিডিঅ' প্ৰস্তুত নকৰোঁ কিন্তু এতিয়াবা যেতিয়া মোক বহুত অশান্তি আৰু বহুত মানে কষ্ট দিয়ে কোনোবা মানুহে আগতীয়াকৈ তেতিয়া কিন্তু প্ৰত্যুত্তৰটো দিমে লাগিলে ভালেই হওক বা বেয়াকেই হওক কোনোবাই মোক কেছ দিব বিচাৰে দিয়ক কোনোবাই মোক মহিলা সমিতিৰ ওচৰত দিব বিচাৰে দিয়ক যদি কোনোবা মহিলা সমিতিৰ ওচৰত যায় মহিলাৰ কাষত যায় বা মহিলা সংগঠনৰ ওচৰত যায় অন্ততঃ কল্পনা ৰাজবংশীক মহিলাসকলে বিচাৰিব যে দেৱলতাক কি কাৰণে কৈছিলা দেৱলতাক কিয় ক'ব লগা হ'ল তেতিয়া পাখি ৰাজবংশীৰ শাহুৱেকে কল্পনা বাইদেৱে স্পষ্টৰে মানে তেওঁ কওক যে কিয় মই দেৱলতাক ক'ব লগা হ'ল আৰু ছ'চিয়েল মিডিয়াটো আমি এই যে ইজনে সিজনক দন লাগি ভিডিঅ' বনাই এনেকুৱা আচলতে নহয় মই ইমান দিনে ব্যৱহাৰ কৰি আছোঁ যদিও মই কোনোবাই ভুল কৰিছে যদিও মই নকওঁ কোনোবাই বেয়া কৰিছে যদিও নকওঁ কাৰণ কাৰোবাৰ ভুল কৰাৰ আগমুহূৰ্তত আমি কোনো সাক্ষী হোৱা নাছিলোঁ আৰু কোনোবাই ভাল কৰাৰ সময়খিনিতো আমি তেওঁৰ কাষত থিয় হ'ব নোৱাৰোঁ মাত্ৰ এষাৰে কথা ক'ব পাৰোঁ যে ভালে থাকক ভাল হওক আৰু ভালক মানে সেয়েহে আমি আনক সমালোচনা কৰাৰ আগতে এশবাৰ ভাবিব লাগে ফেচবুকত ভিডিঅ' বনোৱা এতিয়া ইমান দিন হ'ল আপোনালোকে যিহেতু 5,50,000 ওচৰা-ওচৰি মানুহে মোক ফ'ল' কৰি ৰাখিছে আৰু ইমানখিনি মানুহে ভাল পায় সেয়েহে বহুত মানে আপোনালোকৰ মাজৰ পৰা আঁতৰি যাওঁ বুলি ক'লেও মই আঁতৰি যাব নোৱাৰোঁ এতিয়া আপোনালোকৰ মাজলৈ যিহেতু আহিলোঁ আঁতৰি আঁতৰিব নোৱাৰোঁ কিন্তু ছ'চিয়েল মিডিয়াত অহাৰ পিছত মই সঁচা কথা ক'বলৈ গ'লে বহুত বেছি মানে কষ্টত আছোঁ যে কেতিয়াবা ৰাতি মানে মই কমেণ্ট বক্সটো খুলি চালে মানে বলেনেতো কমেণ্ট বক্সটো খুলি চাব নিদিয়ে কিন্তু কেতিয়াবা চালে মানে মই ইমান কান্দোঁ ইমান দুখ পাওঁ মই কাৰো অপকাৰ নকৰাকৈ কাৰো বেয়া নোকোৱাকৈ ইমান মোক অশ্লীলতাৰে ভৰাই তোলে কিছু লোকে সঁচা কথা ক'ব গ'লে বহুত বেছি দুখ পাওঁ আৰু কি কৈছে ফাল্টু কথাবোৰ বাদ দিয়ক মমিনেও কিয় ফাল্টু কথা ক'ব আহিছে যদিহে মোৰ ভিডিঅ'ত আপোনালোকে অশান্তি পায় আপোনালোকে নাহিব মই অনুগ্ৰহ কৰি কৈছোঁ এতিয়া নহয় 1000বাৰ কৈছোঁ যদিহে আপোনালোকে মোক বেয়া পায় তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ' নাচাব মই আগতেও কৈছোঁ এতিয়াও কৈছোঁ কিন্তু আনক এনেই মানে অশান্তি নকৰিব আপোনাৰ জীৱনত মই কোনো ধৰণৰ অপকাৰ কৰা নাই আপোনাৰ জীৱনত মই কোনো ধৰণৰ অশান্তি কৰা নাই আপুনি মোৰ জীৱনত অশান্তি কৰা আপুনি মোক বেয়াকৈ কৰাৰ কোনো প্ৰয়োজন নাই আৰু কোনো অধিকাৰ নাই আৰু এটা কথা সঁচা কথা নাৰীয়ে যে নাৰীৰ শত্ৰু এইটো কথা কিন্তু বহুত বেছিয়ে শত্ৰু মই একো নকৰাকৈ কিছু নাৰীয়ে মোক বিনা কাৰণত অশান্তি দিয়ে বিনা কাৰণত অত্যাচাৰ কৰে আৰু এটা কথা শেষত কওঁ বহুত ধন্যবাদ আপোনালোকক যিহেতু যিসকলে ভিডিঅ'টো চোৱা নাই যিসকলে ভাবি আছে
মই নগাঁৱৰ মানুহসকলক বেয়াকৈ কৈছোঁ তেতিয়াহ'লে আপোনালোকে মোৰ ইনষ্টাগ্ৰাম পেজত আছে, দেৱলতা ব্লগ 2ত আছে, তাত আপোনালোকে স্পষ্টবাদীৰে চাব। দুবাৰ নহয়, তিনিবাৰ নহয়, যিসকলে বুজা নাই 100বাৰ পৰ্যন্ত চাই ল'ব যে তাত মই কি কৈছোঁ। নগাঁৱৰ মানুহৰ নাম উচ্চাৰণ কৰাই নাই, মাত্ৰ এটা কথাই কৈছোঁ যে নগাঁৱত থকা দেখি এছামে মোক জ্বলি পুৰি মৰিছে। নগাঁৱত থকা দেখি আৰু নগাঁৱৰ মানুহবোৰ মাজত পাৰ্থক্য কি আপোনালোকে যিসকলে জনা নাই তেওঁলোকে ভালদৰে জানি ল'ব। আৰু কল্পনা ৰাজবংশী বাইদেউকো মই এটা কথা শেষত কওঁ, যদি আপুনি লাইভটো চাই আছে চাব পাৰে, মোক আপুনি মিছাতে অশান্তি কৰিছে। কোনো আগগুৰি কোনো আগলৈও কথা নাই, পাছতেও নাই। প্লাবিতা বাও আজি তেওঁৰ লগত সংযোগ হৈ কিনে মোক কৈছে যে দেৱ তুমি ভুল কৰিছা বা দেৱলতা তুমি ভুল কৰিছা। মই ভুল কৰা নাই আচলতে প্লাবিতা বা, মই ইয়াতে আপোনাক স্পষ্টবাদীৰে কওঁ, মই স্পষ্টবাদীৰে কওঁ মই কোনো ভুল কৰা নাই, কিয়নো মই নগাঁৱৰ মানুহক বেয়াকৈ কোৱা নাই। আৰু যেতিয়া মোক কল্পনা ৰাজবংশী বাইদেৱে যেতিয়া মোক ভেদাইলতা আৰু শিক্ষাগত অৰ্হতা জ্ঞানৰ কথা আৰু ক'ত আছিলে, কেনেকৈ মানুহৰ ঘৰলৈ আহিলে, মেকআপ কৰা দেখি মেকআপৰ চেলিব্ৰিটি হৈ গৈছে নেকি বুলি নিজক ভবা কথা, আৰু বিহাৰী চাউলৰ কথা, যেতিয়া এই কথাখিনি যেতিয়া কৈছে মোৰ কিন্তু বহুত বেছি আঘাত লাগিছে। আৰু সেই আঘাত লগাৰ কাৰণে তেখেতক মই এটা পোষ্ট কৰি দিছোঁ যে আপুনি যেতিয়া আমাৰ ঘৰলৈ গৈছিলে আপুনি মোক শিক্ষাগত অৰ্হতাৰ কথা কৈছে, আৰু সেই শিক্ষাগত অৰ্হতাখিনিৰ কথা কওঁতে আপুনিওতো বয়স হৈ আহিছে, আপুনি আপোনাৰ ভাইটিক কিয় দেখুৱাব নিদিলে। আৰু যদি আপুনি আমাৰ ঘৰলৈ গ'ল, আপুনি বিহাৰী চাউলৰ কথা কৈছে, আৰু সেই বিহাৰী চাউলৰ আপুনি নিজে সাজ খাই আহিছে। যদিহে তেওঁ সাজ বেয়া পায়, যদিহে আমাৰ ঘৰত থকা সেই সাজ পানীখিনি বেয়া পায়, তেওঁ নেখাওঁ বুলি ক'লে হয়, কিন্তু নেখাওঁ বুলি কোৱা নাই। তেওঁ কৈছে খাম, তেওঁ নিজে কৈছে খাম দিয়া, ভাত নাখাম, ভাত খাই আছোঁ, আমি সাজকে খাম বুলি কৈছে। তেওঁ মোক চিনি পায়, তেওঁ মোক জানি পায়, তেওঁ ইমানখিনি জনাৰ পাছতো মোক ভেদাইলতা বুলি তেওঁ মোক ইনচাল্ট কৰিছে। মোৰ যিহেতু এটা স্পষ্ট নাম আছে দেৱলতাৰ নামটো থাকোঁতে আপুনি মোক ভেদাইলতা বুলি স্পষ্ট মানে একদম তিৰস্কাৰ কৰিছে। আৰু আপুনি এই বিহাৰী চাউল বুলি কৈ যে ভিডিঅ' বনাই, হয়তো মই লিখিয়ে দিছোঁ, আপোনালোকে গমেই পাইছে, কিন্তু তাত যদি আপুনি দেৱলতা বুলিও লিখা হ'লে হয়তো আপোনাক সেই কথাকেইটা নকওঁ। আপুনি মোক ভেদাইলতা বুলি কৈছে, বিহাৰী চাউলৰ কথা কৈছে, জ্ঞানৰ কথা কৈছে, মই কেনেকুৱা পৰ্যায়ত আছিলোঁ মই পাহৰি গৈছোঁ বুলি কৈছে, মেকআপ কৰা দেখি মোৰ অহংকাৰ হৈছে বুলি কৈছে। ঈশ্বৰো যিখিনি কথা কৈছে মানে আপুনি এটাও শুদ্ধ কথা নক'লে। আৰু যেতিয়া মোৰ মনত ইমানখিনি আপুনি আঘাত দিব পাৰিছে, ময়ো আপোনাক আঘাত দিয়াটো একেবাৰে স্বাভাৱিক। আৰু মই আপোনাৰ আপোনাক প্ৰথমতে মই কোনো ধৰণে তিৰস্কাৰ কৰা নাই, অপমান কৰা নাই, আপোনাক মই কোনো মানসিক অশান্তি দিয়া নাই। পোনপ্ৰথমে আপুনি মোক অশান্তি দিছে, আপোনাক কিন্তু মই ভিডিঅ' বনায়ো অশান্তি দিয়া নাছিলোঁ। মই এটা পষ্টত কৰি আপোনাক দিছোঁ, তাৰ পাছতে আপুনি লাইভ আহিছে, ভিডিঅ' দিছে। মই আপোনাৰ লাইভত জইন হ'ব বিচাৰিছিলোঁ, নেটৱৰ্কৰ অসুবিধা, সেয়েহে লাইভত জইন হ'ব নোৱাৰিলোঁ। আৰু শেষত এটাই কওঁ, আপোনাৰ মোৰ গোপন ভিডিঅ' মোৰ লগত নাই। মই আপোনাক কেনেকুৱা ধৰণৰ গোপন ভিডিঅ' প্ৰস্তুত কৰিম, সেই ভিডিঅ'টো আপুনি মই লাইভত চাই আছিলোঁ, তেতিয়া কৈছে কোনোবা এগৰাকীয়ে মনে মনে কৰা ভিডিঅ' বাই এইটো আপোনাৰ কৈছে মনে মনে কৰা ভিডিঅ' বুলি কোৱাৰ লগে লগে আপুনি ভাবিলে মোৰ মনে মনে কৰা ভিডিঅ'। আপুনি মনোজ ভাইৰ পেজত চাই ল'ব, আৰু সেইটো মনোজ ভাইৰ পেজৰ পৰা ভিডিঅ'টো মই আপোনালোকৰ মাজত দেখাই দিছোঁ, যিসকলে কৈছে, যিসকলে দেখা নাছিলে বা যিসকলে জনা নাছিলে আমাৰ ঘৰলৈ যোৱা। আৰু শেষত এটা কথাই কওঁ, বহুত বহুত ধন্যবাদ আপোনালোকক। আৰু যিসকলে মোৰ ভিডিঅ' বেয়া পায় তেওঁলোকে নাচাব। মই আগতীয়াকৈ কাকো সমালোচনা কৰা নাই, নকৰোঁ, আৰু কেতিয়াও মানুহৰ কাৰণে আচলতে বেয়া চিন্তা নকৰোঁ। কিন্তু যেতিয়া মোক কোনোবাই আগতীয়াকৈ বেয়াকৈ তিৰস্কাৰ কৰিব, অপমান কৰিব, ফেচবুকত ভিডিঅ' বনালোঁ বুলিয়ে, মই একেবাৰে সাধাৰণ মানুহ বুলিয়ে, এগৰাকী সাধাৰণ মাত্ৰ ভিডিঅ' ক্ৰিয়েটৰ বুলিয়ে যে মোক মানুহে প্ৰত্যেকটো খোজতে অপমান কৰিব, সেইটো কিন্তু মই কোনোদিনে মানি ল'ব নোৱাৰোঁ। কাৰণ মোৰো স্বাধীনতা আছে। যিদৰে তেখেতে মোক বেয়াকৈ কোৱাৰ স্বাধীনতাখন লৈছে নিজে, ময়ো তেওঁক কিন্তু বেয়াকৈ কোৱাৰ মোৰো স্বাধীনতা আছে। ধন্যবাদ বহুত বহুত আপোনালোকক। গীতাৰ্থী গোস্বামী, তই প্ৰথমে মানুহৰ কুকুৰণি। আপুনি যদি ভাল হোৱা হ'লে আপুনি মোক প্ৰথমে এই কথাষাৰ নকয়, কাৰণ আপোনাক মই জোকাই লোৱা নাই। ঠিক তেনেকৈ কল্পনা বাইদেউ মোক আগতীয়াকৈ এই কথাখিনি কোৱাৰ কাৰণে তেওঁক মই তেনেকৈ প্ৰত্যুত্তৰ দিব লগা হৈছে। আৰু বেলেগৰ কথাৰ পৰা গৈ আলহীক খোৱা বোৱা কথা শুকান পাৰিব নাপায়, আমুক খালোঁ তমুক খোৱালোঁ। কিন্তু তেখেতে যিখিনি কথা কৈছে, তেখেতেতো আমাৰ ঘৰত ইমান ধুনীয়াকৈ মই তেওঁক সন্মান কৰাৰ পাছত তেওঁ মোৰ কথা তেনেকৈ ক'বলৈ কিন্তু কেঞ্চিটো নাপায় নহয়, আচলতে নালাগে, তাত নাপায় বুলি নালাগে। আৰু যিসকলে মোৰ ভিডিঅ' বেয়া পায় তেওঁলোকক অনুগ্ৰহ কৰি এইমাত্ৰ এতিয়াই কৈছোঁ, মোক বেয়াকৈ কমেণ্ট কৰাৰ, বেয়াকৈ কোৱাৰ আপোনালোকৰ কোনো অধিকাৰ নাই। মোৰ ভিডিঅ' নাচাব। মোৰ ভিডিঅ' যদি চাই আপোনালোকে কমেণ্ট কৰে, আৰু আপোনালোকে যদিহে মোৰ ভিডিঅ'বোৰ চাইছে আপোনালোকে বেয়াকৈ কমেণ্ট কৰে, আপোনালোকতকৈ আৰু নিলাজ কোনো নাই।
যিসকলে মোৰ ভিডিঅ' বেয়া পায় তেওঁলোকক অনুগ্ৰহ কৰি কৈছোঁ আপোনালোকে মোৰ ভিডিঅ' নাচাব আৰু আপোনালোকক ইমানবাৰ যদি মই কোৱাৰ পাছতো আপোনালোকে মোৰ ভিডিঅ' চাই যদি বেয়াকৈ কমেণ্ট কৰিব আহে তেন্তে আপোনালোকৰ দৰে কিন্তু নিলাজ কোনো হ'ব নোৱাৰে।